প্ৰাণৰ শিল্পীগৰাকী নাই। অসমীয়াই এইবেলি কেনেকৈ পাতিব বিহু? একাংশ বিহু সন্মিলনীৰো পৰিহাৰ জাকজমকতা। বসন্তৰ বতৰত সেমেকা গাঁও, সেমেকা চহৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে অসমীয়াই এইবাৰ আয়োজন কৰিব পাৰিবনে জাকজমকতাপূৰ্ণ ৰঙালী বিহু? অসমীয়াৰ মৰমৰ শিল্পীগৰাকীৰ অৱৰ্তমানত বিহু সন্মিলনবোৰ যে উকা হৈ পৰিব, সেয়া প্ৰতিখন বিহু সন্মিলনৰ উদ্যোক্তাই উপলব্ধি কৰিছে। সেয়ে ৰাজ্যজুৰি একাংশ বিহু সন্মিলনীয়ে পৰিহাৰ কৰিছে জাকজমকতা। বেলতলাত উদযাপন নহয় বহাগী উৎসৱ। হয়, জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ বিহু উদযাপন নকৰে বেলতলা বহাগী উদযাপন সমিতিয়ে। সম্পূৰ্ণ এটা বৰ্ষলৈ সকলো কাৰ্যসূচী বাতিল কৰিছে সমিতিখনে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই বিহু সমিতিখনে এই সিদ্ধান্ত হাতত লৈছিল। চেপনৰ বিহু অনুষ্ঠান বাতিল, মঙলদৈ টেঙাবাৰী বিহু অনুষ্ঠানো বাতিল। জুবিন গাৰ্গৰ স্মৃতিত বিহু বাতিল কৰিছে মঙলদৈ টেঙাবাৰীৰ স্পন্দন গোষ্ঠীয়ে। কেৱল বিহুৰ পতাকা উত্তোলন আৰু জুবিন গাৰ্গৰ স্মৃতি চাৰণেৰে বিহু সামৰিব বুলি প্ৰকাশ। কিন্তু এইবেলি আমি উদযাপন কৰিবলৈ এইকাৰণে বিচৰা নাই। আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি হেৰুৱালোঁ। সমগ্ৰ অসমবাসীৰ লগতে আমিও শোকৰ সাগৰত ডুবি আছোঁ। সেই হেতুকে আমি এইবেলি আমাৰ বিহু কাৰ্যসূচী অকল বিহুৰ পতাকা উত্তোলন আৰু বিহুৰ প্ৰথম দিনা আমি জুবিন গাৰ্গৰ স্মৃতিত কেইটামান কাৰ্যসূচী আমি হাতত ল'ম। আমি তেনেকৈ আমি সামৰিম এইবেলি বিহু। ইয়াৰ বিপৰীতে একাংশ বিহু সন্মিলনীয়ে অনুষ্টুপীয়াকৈ উদযাপন কৰিব ৰঙালী বিহু। ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ এদিনৰ কাৰ্যসূচী বাতিল। লতাশিল বিহু সন্মিলনীয়ে এইবাৰ 7 দিনীয়াকৈ উদযাপন কৰাৰ কথা আছিল ৰঙালী বিহু। কিয়নো বিহু সন্মিলনখনৰ এইবাৰ হীৰক জয়ন্তী। কিন্তু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত হ্ৰাস কৰে বিহুৰ কাৰ্যসূচী। প্ৰথমে জাষ্টিছ ফৰ জুবিন, অৰ্থাৎ জুবিনৰ যিটো ন্যায় আমি প্ৰত্যেকে বিচাৰিছোঁ আৰু তাৰ উদ্দেশ্য আগত ৰাখিয়েই অসম সমগ্ৰ বিশ্বৰ প্ৰথমখন চহৰীয়া মঞ্চ বিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী মই প্ৰাক্তন সভাপতি, বৰ্তমান আমাৰ উদযাপন সমিতিৰ মই অধ্যক্ষ হিচাপে মহাৰজত জয়ন্তী ৭৫ বছৰত ভৰি দিলোঁ। আমি আচলতে আমি 7 দিনীয়া কাৰ্যসূচী কৰিম বুলি ভাবিছিলোঁ আৰু আনকি আমাৰ মিটিং পাতোঁতেও বহুত দেৰি হৈ গ'ল। কিয় হ'ল যে বিহু হ'বনে নহয়। শেষত জুবিনে বা ভূপেনদাহঁতে কৈ গৈছিল যে আমি থাকোঁ নাথাকোঁ শিল্পীসকলৰ কথা আৰু আমাৰ যিসকল নৱশ্য ব্যক্তিয়ে লতাশিলৰ বিহু জন্ম দিছিল স্বাধীনতাৰ প্ৰায় 4-5 বছৰ পাছত 1951 চনত 52 চনত লতাশিলত আৰম্ভ হৈছিল। তেওঁলোকে লিখি থৈ গৈছিল যে শিল্পীসকলৰ প্ৰতিটো ক্ষেত্ৰত বা কলা কুশলীসকলৰ ক্ষেত্ৰত বা সামাজিক জগতৰ লগত জড়িত ক্ৰীড়া সংস্কৃতিক যাতে প্ৰাধান্য দি বিহুখন কেতিয়াও বন্ধ কৰি দিয়া নহয়। আৰু যিটো কথা জুবিনেও সিদিনালৈকে কৈ আছিল যে শিল্পীসকলৰ বাবে অসমীয়া ৰাইজৰ বাবে মই আছোঁ। প্ৰাণৰ শিল্পীজনৰ অবিহনে এইবাৰ চৌদিশে শূন্যতা। এইবাৰ বহাগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছে প্ৰতিগৰাকী অসমীয়াই। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অভিনাশ কানিয়াৰ সহযোগত হেপী বৰা আৰু গৌতম চহৰীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।